দাম লাগে কিমান লাগে ফটো এটা আচলতে এইটো ইভেণ্টটো সকলোৱে বুজি পোৱা নাই। এইটো ইণ্টাৰনেশ্যনেল ইভেণ্ট আছিলে। মুম্বাইত বম্বে এক্সিবিশ্যন চেণ্টাৰ নেস্কত হৈছিলে 20 তাৰিখৰ পৰা 22 তাৰিখলৈকে। এইটো মই মানে ৰিপ্ৰেজেণ্ট কৰিছিলোঁ ইণ্ডিয়াক। এই ইভেণ্টটোৰ নাম আছিলে মিষ্টাৰ ইউনিভাৰ্ছ IBBৰ আণ্ডাৰত হৈছিলে। IBBটো মই জনাত 1946 ফাউণ্ড কৰা এইটো ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন অফ বডি বিল্ডিং। এইটো সবচে পুৰণা বডি বিল্ডিঙৰ এইটো ফেডাৰেশ্যন হিচাপে জনা যায়। মই 95 কেজি কেটেগৰীত গ'ল্ড মেডেল ল'বলৈ সক্ষম হৈছোঁ। ভাৰতৰ পৰাতো বহুত কেইজন আছিলে এথলেট, বেলেগ বেলেগ কেটেগৰীত ভাৰতৰ পৰা বহুতে গ'ল্ড মেডেল চিলভাৰ মেডেল এনেকৈ অৰ্জন কৰিছে। এইটো ইণ্ডিয়াতে হৈছে যদি ইণ্ডিয়াৰে প্লেয়াৰ বহুত বেছি আছিলে, কিন্তু এইটো 203 নেশ্যনেল ইয়াত এফিলেটেড আছে মানে ন। হয়, মই জনাত অসমৰ বডি বিল্ডিং ইতিহাসটো অলপ ষ্টাডি কৰি চালোঁ। IBBৰ আণ্ডাৰত মিষ্টাৰ ইউনিভাৰ্ছত গ'ল্ড মেডেল পোৱা আজিলৈকে মই আছোঁ। বাকী WFF WBBF এনেকুৱা আছে, তাতো কোনোবাই পাইছে। মই যিমান আনন্দত আছোঁ তাতকৈ বেছি গাঁওবাসী ৰাইজক আনন্দ বেছি দেখিছোঁ। মই বহুত ভাল লাগিছে মনটো। অৱশেষত আপচা অৰ্থাৎ অল আছাম ফিজিকেল এণ্ড স্পৰ্টছ এছ'চিয়েশ্যনৰ জেনেৰেল ছেক্ৰেটাৰী শ্ৰী কুশল চাংমাই দা আৰু প্ৰেছিডেণ্ট শেখৰজ্যোতি মহন্ত দালৈ আন্তৰিক ধন্যবাদ থাকিল, মানে এই প্লেটফৰ্মটো তেওঁলোকে মোক দিয়াৰ কাৰণে।